নাজিৰাৰ লিগিৰি পুখুৰীৰ চাহ বাগিচাত শ্ৰমিকৰ ধৰ্ণা। বিভিন্ন সমস্যা সমাধানৰ দাবীত বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী। অসম চাহ মজদুৰ সংঘৰ উদ্যোগত এই ধৰ্ণা। চাহ শ্ৰমিকৰ বাসগৃহ, শৌচাগাৰ নিৰ্মাণ, বাগিচা অঞ্চলৰ চিকিৎসা সেৱা উন্নীতকৰণ, স্থায়ী শ্ৰমিকৰ পূৰ্বৰ সংখ্যা বাহাল ৰখা আদি বিভিন্ন দাবীত এই প্ৰতিবাদ। বাগিচাখনৰ মুখ্য পথ মইনাটিং পথটো মেৰামতিৰো দাবী শ্ৰমিকৰ। নাজিৰাৰ পৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আপোনালোকৰ কি অভিযোগ আছে? हमने मैनाटिंग के रास्ता तक एकेबारे बेया हमने राती अंधेरा दरमा शर्मा बेमारी सेमारी हमने आवाज आवा हमने बहुत प्रॉब्लम पाई। उतना दिन से बनाबो लाइट तक हमने रास्ता ना बनत बेटा सीरियस बेमारी आनबो बोले एक बेमारी गाड़ी ना देखो। कल शुक्रवार के हमने दरमा ले गेला 6-7 बजे जा राती अंधेरा बाजार के गेले हमने बाजार हटो गिर जा साइकिलो जाइलो ओकरे में लड़का बच्चा स्कूलो आओ। आज जो आलिठानिक सुविधा ना के दे तो हमने किरकम काम करबो किरकम बाजार हट के যদি মেনাটিং চাইল হলে ডাইরেক্ট মানে ডেটে হ'ব ইয়াত। বাগানৰ মেনেজাৰসকলে কি কয় আপোনালোকক? বনাম বুলি কৈছে, বনাই দিয়া নাই এতিয়ালৈকে। চৰকাৰে বনাম বুলি কৈছে, চৰকাৰে ৰাস্তা দিয়া নাই বনাব। কিমান দিন হ'ল এনেকৈ ৰাস্তাটো বেয়া হৈ? আমি জন্মই পোৱা নাছিলো তেতিয়া পৰা ৰাস্তাটো এনেকুৱাই আছে, এতিয়াও এনেকুৱাই আছে। নমস্কাৰ, পোনপ্ৰথমে আপোনাক আৰু আপোনাৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা 1 ঘণ্টা ধাৰণা কাৰ্যসূচী লিগিৰি পুখুৰী বাগিচা প্ৰাথমিক ইউনিট আৰু ৰাইজৰ সহযোগত আজি আমাৰ 1 ঘণ্টা ধাৰণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গতিকে আমি চৰকাৰ, অসম চৰকাৰ তথা ভাৰত চৰকাৰ বা আমাৰ প্ৰতিপক্ষ মালিকক আহ্বান জনাওঁ যে আমাৰ 11 ৰূপীয়া দাবীসমূহ অতি শীঘ্ৰে মানে পূৰণ কৰে। এই কৈ মোৰ সময় বক্তব্য সামৰিছোঁ। ধন্যবাদ। এইটো ব্যৱস্থা কৰি দিব লাগে। আপোনালোকে বৰ্তমান হাজিৰা কিমান পাই আছে? হাজিৰাটো বৃদ্ধি কৰিব লাগে। দিনটো কাম কৰি যদি আমাৰ হাজিৰাই নহয়, টিফিন লৈ আহোঁ 250 টকা যিটো হাজিৰা হয় এইটোৱে পূৰা নহয়। কিছুমান 120 টকা পায়, কিছুমান 170 টকা পায়। পাত বাগানকেইটা লোকে ছিঙে, পাত বাগানকেইটা লোকত মাতি মানে ছিঙাই দিয়ে। আমি দিনটো হাজিৰা কৰি ইমান ৰ'দত হাজিৰাই নাপাওঁ। পাত বাগানকেইটা আমাক দিব লাগে ছিঙিবৰ কাৰণে, হাজিৰাটোতো বঢ়াই নিদিছেই। পাত বাগান হ'লেও দিব লাগে আমাক ছিঙিবৰ কাৰণে। মানুহ আনি বাগানকেইটা ভাল ভাল দি দিয়ে।